My dear students, today I start a new topic on narration, that is narration of exclamatory sentence. Part number is 31. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত নেৰেশ্যনৰ এটা নতুন অধ্যায় লৈ উপস্থিত হৈছো আৰু এই নতুন অধ্যায়ত মই তোমালোকৰ আগত আলোচনা কৰিম narration of exclamatory sentence. Exclamatory sentence narration খিনি আজি তোমালোকৰ আগত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম আৰু ইয়াতে তোমালোকে পাবা কি যে how to change direct to indirect narration of an exclamatory sentence. তাৰ পিছত rules খিনি আমি জানিম, তাৰ পিছত কেইটামান উদাহৰণ সহ আলোচনা কৰিম। গতিকে মাই ডিয়াৰ ষ্টুডেন্টস, তোমালোকৰ বাবে প্ৰয়োজনীয় এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাবা। এতিয়া আমি সময় লছ নকৰি মূল বিষয়বস্তুলৈ আহোঁ। পোনপ্ৰথমতে আমি জানি লওঁ হোৱাট ইজ এক্সক্লেমেটৰী সেন্টেন্স। এক্সক্লেমেটৰী সেন্টেন্সনো কি? এক্সক্লেমেটৰী সেন্টেন্স হ'ল কি? যিবোৰ সেন্টেন্সত বা যিবোৰ বাক্যত বক্তাৰ মনৰ আবেগ বা উচ্ছ্বাস, হঠাতে হোৱা আনন্দ, দুখ, আচৰিত বা বিস্ময় ভাৱ প্ৰকাশ কৰা হয়, সেইবোৰ বাক্যক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয়। আৰু এই এক্সক্লেমেটৰী সেন্টেন্সৰ শেষত কি আমি যেনেকৈ অ্যাসাৰ্টিভত কি দিছিলো ফুল ষ্টপ, ইন্টাৰোগেটিভত আমি কি দিছিলো ইন্টাৰোগেটিভ সাইন, ঠিক সেনেকৈ নোট অফ এক্সক্লেমেশন, দ্যাট মিন্স বিস্ময়বোধক চিন আমি দিব লাগিব। এইখিনি হল কি তোমালোকৰ হোৱাট ইজ এক্সক্লেমেটৰী সেন্টেন্স। এক্সক্লেমেটৰী সেন্টেন্স কি? তেতিয়াহ'লে যিবোৰ বাক্যই কি কৰিব বক্তাৰ মনৰ আবেগ বা উচ্ছ্বাস, হঠাতে যদি আমি আনন্দ পাওঁ সেনেকুৱা অৰ্থ প্ৰকাশ কৰিব, বা হঠাৎ কিবা একেবাৰে দুখ অনুভৱ কৰিলে, নাইবা আচৰিত ধৰণৰ ঘটনা বা আচৰিত ভাৱ যদি প্ৰকাশ কৰা হয়, তেতিয়াহ'লে আমাৰ কি হ'ব? সেইখিনি সেন্টেন্সখিনি কি বুলি কোৱা হ'ব? এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হ'ব। এতিয়া আমি কি আহোঁ এক্সক্লেমেটৰী সেন্টেন্সৰ কি ৰুলছ, মানে ডাইৰেক্ট নেৰেশ্যনৰ পৰা আমি ডাইৰেক্ট টু ইনডাইৰেক্ট নেৰেশ্যনত আমি এক্সক্লেমেটৰী সেন্টেন্সৰ কেনেকৈ পৰিৱৰ্তন কৰোঁ। এই পৰিৱৰ্তন কৰাৰ কাৰণে আমাৰ কেইটামান নিয়মৰ দৰকাৰ আছে। সেই নিয়ম কেইটা হল কি কি নিয়মৰ পৰিৱৰ্তন কৰিলে আমি এক্সক্লেমেটৰী সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। নাম্বাৰ 1 ৰুল কি? ৰিপৰ্টিং ক্লজৰ ৰিপৰ্টিং ভাৰ্বত থকা সে বা সেইটো সলনি হয় ইনডাইৰেক্ট নেৰেশ্যনত এক্সক্লেইম, প্ৰেজেন্ট টেন্স হলে এক্সক্লেইম আৰু ফাৰ্স্ট টেন্স হলে এক্সক্লেইমড অফ বা কি হ'ব আৰু নাইবা ক্ৰাইড আউট হয়। কি যে ডাইৰেক্টৰ যদি ৰিপৰ্টিং ভাৰ্বটো সে বা সেড থাকে, তেতিয়াহ'লে সেইটো চেঞ্জ কৰি আমাৰ এক্সক্লেইম বা এক্সক্লেইমড অফ বা ক্ৰাইড আউট দিব লাগিব। তাৰপিছত কিবা কিবা আমি বহাম। তাৰপিছত কি আছে যে কনজুগেশ্যন, তাৰমানে সেই যে কোমা আৰু ঊৰ্ধ্ব কোমা যে থাকে সেইখিনি উঠাই দি আমি দ্যাট কনজাংশনটো ইউজ কৰিম। কি ইউজ কৰিম? দ্যাট কনজাংশন ইউজ কৰিম। তাৰপিছত আৰু এটা ইণ্টাৰেষ্টিং কথাটো হ'ল কি সেন্টেন্সটো এক্সক্লেমেটৰীৰ পৰা অ্যাসাৰ্টিভ সেন্টেন্স দিব লাগিব। আৰু অ্যাসাৰ্টিভ সেন্টেন্স যেতিয়া ইনডাইৰেক্টত দিবা তেতিয়া তোমালোকে লাষ্টত কিন্তু ফুল ষ্টপ দিব লাগিব। তোমালোক কৈছিলো নহয় নোট অফ এক্সক্লেমেশন বা এক্সক্লেমেটৰী সাইন, যেনেকুৱা কোশ্চিন মাৰ্কটো এনেকুৱা এক্সক্লেমেটৰী মাৰ্কটো তুমি এনেকৈ দি লাইন দি তলত এটা ফুল ষ্টপ দিবা। এইটো হ'ল এক্সক্লেমেটৰী সাইন। আৰু সেই এক্সক্লেমেটৰী সাইনটো উঠি গৈ কি হ'ব? 3 নম্বৰ ৰুলত কি হ'ব? ফুল ষ্টপ হ'ব। বুজি পাইছে নে? এইখিনি হল আমাৰ ৰুল। কি কৈছো? সে বা সেট উঠি যায়, এক্সক্লেইম বা এক্সক্লেইমড অফ বা উইথ হ'ব, তাৰপিছত কেৰিড আউটটো হ'ব পাৰে,
তাৰপিছত কনজাংশনটো কি হ'ব that বহাব লাগিব আৰু সেন্টেন্স এক্সক্লেমেটৰী টু অ্যাসার্টিভ হ'ব এতিয়া কথা হল যে ইয়াতে আমাৰ কি হ'ব ইয়াতে উইথ এক্সক্লেম অফ নহয় উইথ দিবা হ্যাঁ উইথ এতিয়া কথা হল যে আমাৰ যদি এক্সক্লেমেটৰী সেন্টেন্সত যদি দুখ প্ৰকাশ কৰে কি সরো যদি প্রকাশ করে তেতিয়া ডাইরেক্টৰ পৰা ইনডাইরেক্ট নেৰেশন কৰিবলৈ ইনডাইরেক্টত তুমি কি দিব লাগিব exclaimed with sorrow or grief GRIEF কি দিব লাগিব exclaimed with sorrow নাবে exclaimed with grief যদি এটো কি হয় দুখ প্রকাশ করে আৰু যদি সুখ প্রকাশ করে সুখ বা আনন্দ প্রকাশ করলে তেতিয়া হলে কি হ'ব exclaimed with joy or happiness what is exclaimed with joy or happiness okay lastly যদি আশ্চর্য প্রকাশ করে আচৰিত থকা নিচিনা যদি আচৰিত হোৱা যেন প্ৰকাশ কৰে তেতিয়াহলে তুমি কি লিখিবা যে exclaimed with surprise or wonder or astonish কি লিখিব লাগিব exclaimed with surprise or wonder or astonish তো তোমালোকৰ এইখিনি হল মূল আলোচনা আৰু মূল নিয়ম তোমালোকে এই নিয়মখিনি জানিলেহে এক্সক্লেমেটৰী সেন্টেন্সক কেনেকৈ আমি ডাইরেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ পৰিৱৰ্তন কৰিব পাৰো সেই বিষয়ে ধুনীয়াকৈ জানিব পাৰা আৰু হেইটো জনাৰ কাৰণে আমি কেইটামান উদাহৰণ তোমালোকৰ আগত আলোচনা কৰো Now come to some examples. First example to কি আছে The old man said, Alas, I have lost my purse. কি কৈছিল এটো কি অৰ্থটো কি বুজাইছে Alas, হাই মানে দুঃখ কৰি প্ৰকাশ কৰিছে হয়নে গতিকে এটো কি হ'ব দুঃখ প্ৰকাশ কৰিলে তাৰ লগত কি হ'ব উইথ sorrow হবে exclaiming with sorrow ইয়াতে কি হ'ব যে The old man said ইয়াতে said to কিহত আছে রিপোর্টিং ভার্ব এই রিপোর্টিং ভার্বটো উঠি যায় কি হ'ব exclaimed with sorrow যেহেতু দুঃখজনক বুঝাইছে the old man exclaimed with দুখৰে কৈছে নহয় with sorrow মই কি কৈছিলো দুখৰে হলে sorrow বা grief that with sorrow that কি কৰিছিল he had lost his purse purse লাষ্টত পৃষ্ঠাত দিব লাগিব গতিকে কি হ'ব the old man exclaimed with sorrow that he had lost his purse next to কি আছে he said alas my father is dead কি কৈছে এটো দুখজনক ভাবে কৈছে যে he said কি alas my father is dead গতিকে এটো কি হ'ব ইনডাইরেক্ট he কি হ'ব exclaimed with sorrow কি হ'ব that his father was dead father was past tense বুজিব আগৰ নিয়মখিনি একে হ'ব বুজিছানে আগত যি নেৰেশন নিয়ম আছে গটিখিনি সেম হ'ব এতিয়া লাষ্ট আৰু এটা দিছ কি the girl said how beautiful the scenery is ইয়াতে কি সিনারিটো দেখি কি হয় আচৰিত হয় নে নাই আচৰিত হয় গতিকে ইয়াতে কি হ'ব আচৰিত অ্যাস্টনিশ বুলি দিব পাৰা the girl
কি exclaimed with astonish আশ্চর্যিত কিছু নয় astonish with astonish that the scenery was very beautiful. The scenery was what? Very beautiful. Okay. The scenery was very beautiful. Okay. তো এইটার কি আসলে? The girl exclaimed with surprise দিব পড়া astonish দিব পড়া surprise or astonished that the scenery was very beautiful. তার পিছত কি দিছে? Mother said, what a naughty boy Ranjan is. Mother said, তেতিয়াহ'লে কি হ'ব? ৰঞ্জনে নটি বয়ৰ কথা কৈছে। এইটো কি? এইটো সারপ্রাইজ হ'ব। ওকে, সারপ্রাইজ হ'ব। কি হ'ব? যে মাদার কি exclaimed with surprise. ইয়াতে তুমি সারপ্রাইজও দিব পাৰা। with surprise that Ranjan was very naughty. Naughty. একটা পুলিশ স্টপ দিল। বুঝি পাইছেনে? তো মাদার কি হয়েছে? মাদার exclaimed with surprise that Ranjan was a very naughty boy. Was a very ইয়াতে এ দিবা আর naughty বয়টা আছে নহয় বয় দিব লাগিব। ওকে, সো এইখিনিৰ বাহিৰে আৰু দুটা তোমালোকৰ এক্সাম্পল আলোচনা কৰিবলৈ যত্ন কৰিম। আজিৰ আমি লাষ্ট এক্সাম্পল লৈ আহোঁ। লাষ্ট এক্সাম্পলটো হ'ল কি? ৰাজু said, "Hurrah, our team has won the trophy." ইয়াত দেখি আছে hurrah, our team has won the trophy. এইটো একচুয়ালি খুব জয় আনন্দ হয়নে সুখ প্ৰকাশ কৰিছে। গতিকে ইয়াত কি হব? ৰাজু said to the exclaimed with joy হব। exclaimed with joy that their team had won the trophy. Yes, Raju exclaimed with joy that their team had won the trophy. তো এইখিনি আছিলে তোমালোকৰ narration of exclamatory sentence. নিশ্চয় তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে। যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিওটোত এটা লাইক দিবা, কমেন্ট কৰিবা, সৰুকৈ হলেও, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। হয়তোবা তোমাৰ এটা শ্বেয়াৰে আৰু তোমাৰ কোনোবা এজনক বহুত উপকাৰত দিব পাৰে। থ্যাংক ইউ ফৰ watching my channel.
English learning Assam.